পথৰ গাঁতৰ মহিমা এম্বুলেন্সৰ জোকাৰণিত জি উঠিল মৃত ঘূৰি আহিল হৃদস্পন্দন চকু কপালত উঠিল চিকিৎসকৰ পথৰ গাঁতক লৈ বিভিন্ন সময়ত প্ৰশাসনক সমালোচনা কৰা হয় বিভিন্ন সময়ত এই পথৰ গাঁতেই হৈ পৰে দুৰ্ঘটনাৰ কাৰণ কিন্তু পথৰ গাঁতেই যেতিয়া কাৰোবাৰ জীৱনৰ বাবে আশীৰ্বাদ হৈ পৰে তেতিয়া আপুনি ইয়াক কি বুলি ক'ব এনে ঘটনাৰে সাক্ষী হৈ ৰৈছে হাৰিয়ানা মৃতদেহত প্ৰাণৰ সঞ্চাৰ ঘটালে পথত থকা ভয়ংকৰ গাতে ৮০ বছৰীয়া এইগৰাকী দৰ্শন সিং ব্ৰাক মৃত বুলি ঘোষণা কৰিছিল হাস্পতালৰ চিকিৎসকে লগে লগে হুকৰ ছাঁ নামি আহিছিল পৰিয়াললৈ মৃতকক বিদায় জনোৱাৰ বাবে পৰিয়ালে প্ৰস্তুতি আৰম্ভ কৰিছিল কিন্তু হঠাতে ঘটিল এক অভাৱনীয় ঘটনা ৰাস্তাত থকা গাঁতত এম্বুলেন্সৰ চকা সোমাই পৰে তেতিয়াই মৃত বুলি ঘোষণা কৰা বৃদ্ধ জাগি উঠে পাটিয়ালাৰ পৰা কাৰ্ণালৰ পথেৰে গৈছিল এম্বুলেন্সখন বৃদ্ধৰ হৈতে এম্বুলেন্সত আছিল নাতিয়েক বলवंत सिंह कल हमने घर पे लंगर पूरा बना दिया था आज इतने सारे रिश्तेदार आ गए थे घर पे और हमें लकड़ियां भी सब कुछ आ दी थी सारा काम कर दिया था लेकिन जब आया अचानक तो इनका फोन डॉक्टर साहब ने निसंग हॉस्पिटल है उनका कपूर जी का उन्होंने चेक किया कि आप ले जाओ करनाली अवस्था ही चल रही है परमात्मा का करिश्मा हुआ सारे उनको बधाई देने लगे बलदेव सिंह जी बरियार को तो सबको फिर हाथ जोड़ा भाई इतना लंगर बनाया लंगर तो छत के जाइए में डॉक्टर ने मृत घोषित कर दिया था हाँ उन्होंने कर दिया था भाई इनको ले जाओ और अब इनकी कोई उम्मीद नहीं है तो पटियाला से फोन आ गया था हमें 9 बजे भाई तैयारी करो हम लेके आ रहे हैं बड़े भाई ने फोन कर दिया था এম্বুলেন্সখনৰ চকা গাঁতত পৰি তীব্ৰ জোকাৰণিৰ সৃষ্টি হোৱাৰ লগে লগে নাতিয়েকে দেখিবলৈ পালে যে বৃদ্ধই লৰচৰ কৰিবলৈ ধৰিছে ইয়াৰ পিছতে হৃদস্পন্দন শুনিবলৈ পোৱা যায় परंतु परमात्मा की दया हुई तो ये ठीक हुए हमें अब यहाँ पर लाए हैं और डॉक्टर साहब क्या कह रहे हैं डॉक्टर साहब कह रहे हैं उम्मीद है देखो हो जाएंगे ठीक লগে লগে সমীপৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয় বৃদ্ধক তাত পৰীক্ষা নিৰীক্ষাৰ পিছত চিকিৎসকে ক'লে যে দৰ্শন সিং ব্ৰাৰ জীৱিত অৱস্থাতেই আছে বৰ্তমান কাৰ্ণালৰ হাস্পতালতে চিকিৎসাধীন হৈ আছে বৃদ্ধগৰাকী অৱশ্যে শাৰীৰিক অৱস্থা সংকটজনক বুলি চিকিৎসকে ঘোষণা কৰিছে ইফালে পৰিয়ালে দৰ্শন সিং ব্ৰাৰৰ আশু আৰোগ্য কামনা কৰিছে অন্যহাতে হাৰিয়ানাৰ পৰা পোহৰলৈ অহা এই খবৰটোৱে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কলকনিৰ সৃষ্টি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা এনি